অসমৰ সৰ্ববৃহৎ হাউলিৰ খেললৈ মাজত মাত্ৰ দুটা দিন বাকী আছে। এই সব হাউলিৰ বৃহৎ উপহাৰ কুপনৰ কাৰ্যালয় খেলৰ তাৰিখ 29 ছেপ্টেম্বৰ মাজত দুটা দিন বাকী আছে। কিন্তু আজি অনলাইনত টিকেট পোৱাৰ আজি অন্তিমটো দিন। আজি ৰাতি আপোনালোকে 11টা বজালৈকে অনলাইনত টিকেট পাব। টোটেল 3 দিন অনলাইনত টিকেট দিয়া হৈছিল। ইয়াৰ পূৰ্বে দুদিন যোৱা দুদিন দিয়া হৈছিল, আজি এদিন 3 দিন দিয়াৰ কথা আছিল, 3 দিন দিয়া হৈ গ'ল। আজি হলে 3 দিন সম্পূৰ্ণ হৈ যাব। গতিকে যদি এতিয়ালৈকে আপোনালোকে হাউলিৰ টিকেট সংগ্ৰহ কৰা নাই, মাজত মাত্ৰ দুটা দিন আছে, আজি অন্তিমটো দিন। আজিৰ এই সুযোগটো আপোনালোকে নেহেৰুৱাব। অসমৰ অন্য খেলৰ লগত হাউলিৰ খেলৰ কোনো তুলনা হ'ব নোৱাৰে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হাউলিত খেল আৰম্ভ হৈছিল উপহাৰ কুপনৰ। আজিলৈকে কোনো ধৰণৰ খেলি মেলি হোৱা নাই। গতিকে আপুনি অসমৰ যিকোনো স্থানৰ পৰা ল'ব পাৰে। ইতিমধ্যে আমাৰ কাউণ্টাৰত এয়া চাওক টিকেট আহি গৈছে। 1 পৰা 6 লৈকে আপোনালোকে যিকোনো নাম্বাৰ পাই যাব। গতিকে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক আৰু এখন টিকেট সংগ্ৰহ কৰক। 100 টকাৰ তলত কোনো ধৰণৰ টিকেট আপোনালোকে নাপায়। যদি কোনোবা 99 টকাৰ টিকেট বিক্ৰী কৰা আপোনালোকৰ দৃষ্টিগোচৰ হয়, অনুগ্ৰহ কৰি আমাক কমপ্লেইন কৰক। এই নম্বৰত যোগাযোগ কৰক, হোৱাটছআপত দিয়ক। তেওঁৰ ওপৰত পুলিচ কেছ হ'ব। যদি আপোনালোকে ফুল বুক লয়, আপোনালোকে 1000 টকাত ফুল বুক পাই যাব। 13খন টিকেট আছে, 1000 টকাত পাই যাব। যদি এতিয়ালৈকে টিকেট সংগ্ৰহ কৰা নাই, অসমৰ নহয়, আপুনি ভাৰতবৰ্ষৰ যিকোনো স্থানৰ পৰা ল'ব পাৰিব। যদি আপুনি অসমৰ লোক বাহিৰা দেশত আছে, আপুনি ল'ব পাৰিব। কোনো ধৰণৰ অসুবিধা নাই। বৰ্তমান